অসম নাগালেণ্ড বিবাদমান এৰিয়াত এতিয়া নাগাৰ যি আগ্ৰাসন যিদৰে কোটি টকীয়া তেওঁলোকে ফাৰ্ম হাউচ নিৰ্মাণ কৰিবলৈ ওলাইছে এতিয়ালৈকে কিন্তু অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী কোনটো অঞ্চল অসমৰ কোনটো নাগালেণ্ডৰ এতিয়ালৈকে সীমা নিৰ্ধাৰণ হোৱা নাই তাৰ পাছতে কিন্তু যিটো ডিসপুট এৰিয়া যিটো বিবাদমান এৰিয়া বুলি কয় সেই এৰিয়াত কিন্তু এতিয়া বৰ্তমান সময়ত নগাৰ আগ্ৰাসন চলিবলৈ দেখিবলৈ পোৱা গৈছে আৰু যাক ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে নাজিৰা প্ৰশাসন বিফল হৈছে আমি সামগ্ৰিক পৰিৱেশ দেখাইছো অতীতৰ দিলীপ শইকীয়া দেখাব এয়া সব যিটো এতিয়া আমি আছো এই গাঁওখন হৈছে সেউজপুৰ আৰু এইদৰে বাঁহৰ বেৰা বনাই এটা নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বা অসম নাগালেণ্ডৰ এটা বৰ্ডাৰ বনাব বিচাৰিছে নেকি ইয়াক লৈ প্ৰশ্ন অৱতাৰণা হৈছে ইয়াত বহু লোকে ক'ব বিচাৰিছে যে তেওঁলোকে যি আগ্ৰাসী ৰূপী যি মনোভাৱ এই মনোভাৱেৰে তেওঁলোকে বৰ্তমান সময়ত ইয়াত ফাৰ্ম হাউচ বনোৱা পৰিলক্ষিত হৈছে ইয়াত যিটো ফকলেণ্ড লগাই কাম লগাইছে ইয়াৰ পৰিৱেশো আমি দেখাইছো আৰু এখন বাঁহৰ বেৰা যিখন এই বেৰা দি তেওঁলোকে সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে নেকি ইয়াক লৈ প্ৰশ্ন অৱতাৰণা হৈছে আৰু আটাইতকৈ দুখনীয়া খবৰটো হৈছে যে এই সীমাটো দেখিছে আমি অতীতৰ দিলীপ শইকীয়া দেখাইছে এইটো হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী তেওঁলোকে এটা সীমা নিৰ্ধাৰণ কৰা পৰিলক্ষিত হৈছে এখন হৈছে গাঁও সেউজপুৰ আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই পথটো যিটো আহিছে এই পথেদিয়ে নগাই এই পথেদিয়ে তেওঁলোকে ফকলেণ্ড আনি ইয়াত ফাৰ্ম হাউচ নিৰ্মাণ কৰিছে অসমৰ মাটিৰে দিয়ে তেওঁলোকে ফকলেণ্ড আনিছে ফকলেণ্ড আনি ইয়াত তেওঁলোকে ফাৰ্ম হাউচ বনাব পাৰিছে এনেধৰণৰ সাহস আচলতে ক'ত পাইছে আমাৰ প্ৰশাসন ক'ত হৈ আছে ইয়াক লৈ প্ৰশ্ন অৱতাৰণা হৈছে আৰু দ্বিতীয়তে আমি যিটো নাগিনী মৰা ওচৰতে যিটো ডিসপুট এৰিয়া তাত যিদৰে এতিয়া অবৈধ শিল খনন হৈ আছে সেই শিল খননকো প্ৰতিৰোধ কৰিব পৰা নাই বৰ্তমান সময়লৈকে প্ৰশাসনে ৰখাব পৰা নাই আৰু যিহেতু ইয়াত বিঅপি স্থাপনৰ কথাও আহিছিলে বিঅপি স্থাপন কৰাৰ ক্ষেত্ৰতো কিন্তু নগাই যিদৰে ইয়াত বিঅপি স্থাপন বহাব নালাগে বুলি তেওঁলোকে কৰিলে স্থাপন কৰিব নালাগে বুলি যিদৰে বাধা আৰোপ কৰিলে আৰু তাৰ ফলৱৰ্তী তাৰ পাছতে বৰ্তমান সময়ত চক এই পৰিৱেশ বৰ্তমান সময়ত ফকলেট লগাই কোটি টকীয়া ফাৰ্ম হাউচ বনাই আছে অৰ্থাৎ তেওঁলোকে এটা প্লেনিং কৰিছে হয়তো অসমৰ মাটি এইদৰে তেওঁলোকে আগ্ৰাসীৰ ওপৰত সকলোবোৰ লৈ ল'ব এনেধৰণৰ মনোভাৱ হৈছে নেকি এইবোৰ প্ৰশ্ন উত্থাপন হৈছে আমাৰ মাজত সতীৰ্থ এজন আছে ইয়াৰে স্থানীয় বাসিন্দা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব কিমান দিন ধৰি এনেধৰণৰ যিটো আগ্ৰাসী ৰূপটো বহু বছৰৰ পৰা হৈ আছে কিন্তু বৰ্তমান সময়ত ইয়াত ফাৰ্ম হাউচ নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হৈছে এই ক্ষেত্ৰত আমি আজি প্ৰায় 2 মাহ ধৰি এই তেখেতসকলে অবৈধ কাৰ্যকলাপ ফকলেণ্ড আনি জেচিবি আনি এই তেখেতসকলে ইয়াত সম্পূৰ্ণ খনন কৰি এটা ফাৰ্ম হাউচ নিৰ্মাণ কৰি আছে এই ক্ষেত্ৰত আমি কিছুদিন পূৰ্বে আজি 2-4 দিনৰ পূৰ্বেহে আমি এই ক্ষেত্ৰত মানে অৱগত হৈছো কিন্তু বৰ্তমানলৈকে এই ক্ষেত্ৰত ইয়াত এই ঠাইত ভিডিপি আছে বাগান কৰ্তৃপক্ষ আছে সেই তেখেতসকলৰ ৰাস্তা পথে দিয়ে দৈনিক শিল বালি কঢ়িয়াই আনি এই অবৈধ নগা দুষ্কৃতিকাৰী ইয়াত এটা পকী ঘৰ নিৰ্মাণ কৰি আছে এই ক্ষেত্ৰত বৰ্তমানলৈকে প্ৰশাসনৰ কোনো কাণসাৰ দিয়া নাই বৰ্তমানলৈকে অনাগত দিনত তেখেতসকলে কি ব্যৱস্থা লয় আৰু শিল খননটো ক'ত হৈ আছে ইয়াৰ কিছু দূৰ নিলগতে প্ৰায় 2-3 কিলোমিটাৰ নিলগতে এটা বিঅপি স্থাপন কৰিবলৈ লৈছিল য'ত নগা প্ৰশাসনে বা নগা দুষ্কৃতিকাৰীয়ে অসম প্ৰশাসনক সম্পূৰ্ণৰূপে গতিয়াই সেই ঠাইৰ পৰা খেদি পঠিয়াই পুনৰ সেই ঠাইত তেখেতসকলে অবৈধভাৱে শিল খনন কৰি আহিছে বৰ্তমানলৈকে এতিয়া বৰ্তমানলৈকে অসম চৰকাৰে কিয় নীৰৱ ভূমিকা পালন কৰিছে হে আমি এতিয়ালৈকে এই ক্ষেত্ৰত পৰিলক্ষিত হোৱা নাই এতিয়ালৈকে কোনো সুদুত্তৰ পোৱা যোৱা নাই আৰু বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে বহু সময়ত বিবাদমান এৰিয়াৰ কথা আহে প্ৰশ্ন আহে কিন্তু বৰ্তমান সময়ত এইদৰে যিদৰে আগ্ৰাসী ৰূপ লৈ এখন যিটো সেউজ বন গাঁও অসমৰ গাঁও আৰু এইখিনি মাটিও এতিয়া অসমৰ নে নাগালেণ্ড কোনেও ধৰিব নোৱাৰে তাৰ মাজতে কিন্তু এওঁলোকে কেনেকৈ সীমা নিৰ্ধাৰণ কৰি ইয়াত তেওঁলোকে ফাৰ্ম হাউচ বনাব পাৰিছে ইয়াক লৈ প্ৰশ্ন অৱতাৰণা হৈছে যদিও প্ৰশাসন আছে কিন্তু এতিয়া নীৰৱ ভূমিকা গ্ৰহণ কৰিছে আৰু এজন স্থানীয় বাসিন্দা আছে কি ক'ব মই এইটোৱে বিচাৰোঁ যে বিভাগীয় কৰ্তৃপক্ষ আহি ইয়াত এটা সীমা নিৰ্ধাৰণ কৰি দিয়ক আৰু এখন কাটাৰ বেৰ হওক যিটো মানে এইটো আমি বাউণ্ডেৰী বুলি ক'ব পাৰোঁ গতিকে এতিয়া অলপ আগত তুমি দেখুওৱা নিচিনাকৈ যিটো বাঁহৰ এখন গেট দি পেলাই এইটো সীমা নিৰ্ধাৰণ কৰাটো সেইটো মই উপযুক্ত বুলি নাভাবোঁ গতিকে সম্পূৰ্ণ কাটাৰ বেৰ হওক আৰু এইডোখৰ আমি গম পাব লাগিব যে এইটো নাগালেণ্ড এইটো অসম সেই বিভাগীয় কৰ্তৃপক্ষক মই সেইটোৱে অনুৰোধ কৰিছোঁ আৰু যাতে যিসকল ৰাইজৰ স্থানীয় মানুহ ইয়াত আছে তেখেতসকলেও যাতে একো এটা অসুবিধা নহওক সেই মানুহখিনি হৈছে একেবাৰে দুখীয়া শ্ৰেণীৰ ব্যক্তি গতিকে তেখেতসকলে দিন হাজিৰা কৰিয়ে খাই আছে গতিকে তেখেতসকলৰ যাতে একো এটা অনিষ্ট নহওক মই সেইটোৱে মানে আপোনালোকক থ্ৰুৱেদি অনুৰোধ কৰিছোঁ যেতিয়া একোটা বাতৰি পৰিৱেশন কৰা হয় তাৰ পাছতে প্ৰশাসনৰ গা লৰে আৰু কিছুদিনৰ বাবে তেওঁলোকে কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ পাছত কিন্তু তেওঁলোকে পাহৰি যায় এই বৰ্ডাৰৰ ক্ষেত্ৰত হওক সীমা বিবাদৰ ক্ষেত্ৰত হওক চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু এনেদৰে যদি থাকে তেনেহ'লে এনে এটা সময় আহিব য'ত কিন্তু নগাৰ যিটো আগ্ৰাসী ৰূপ এই আগ্ৰাসী ৰূপত অসম সম্পূৰ্ণৰূপে বিলীন হৈ যাব ভিতৰীয় নহয় যাতে কোনো মানে লয় অৰ্ডাৰটো যাতে ভিতৰীয় নহয়
আপোনালোক আৰু আমি শান্তিপূৰ্ণভাৱে ইয়াত মানে এতিয়া হৈ আছে মানে এতিয়া আমাৰ মাটি আমাৰ এৰিয়া বুলি কিবা এটা আঁচনি বা কিবা কৰিম বুলি সিহঁতে কৰি আছে মানে তাৰ বিষয় লৈ আমাক সোধাও নাই আৰু আমিও কোৱা নাই আৰু এইটো আপোনালোকে ইয়াত কিমান দিনৰ পৰা বাস কৰি আছে? আমি ইয়াত 86 পৰা আছোঁ। 86 পৰা আছে। মই কাৰ্বিআংলঙত আছিলোঁ, মোৰ দেউতা আছিলে। প্ৰশাসনে কৰিছে নেকি? নাই একো কোনো হেৰি কৰে নাই। তাৰ পৰা ইফালে বৰ্ডাৰ আলি খুলিছে, লাগাইগড় বৰ্ডাৰ বুলি এই আলিটো। তাৰ পৰা ইফালেতো সিহঁতে একো কৰা নাই। আমি কৰিছোঁ, খাইছোঁ, তেনেকৈ বহিছোঁ। আমাকো কোনে বনাই আছে আচলতে ঘৰটো? কোনটো? এইটো ঘৰটো? এইটো নাগালেণ্ডে বনাইছে। জেগাডোখৰ কি নাম? জেগাডোখৰ কি নাম? জেগাডোখৰ সেউজপুৰ, সন্তক সেউজপুৰ। তো তাৰ পৰা মানে আমিতো এইটো নাজানো। হয় যদি আমাৰ অসমৰ হয় যেতিয়া সীমানা বান্ধি আগৰ পৰা এইটো আমাৰ মাটি বুলি কিবা এটা চিন ৰখা হ'লেও ভাল আছিলে। আমাকতো এতিয়ালৈকে ইয়াত গৰু গাই পলি মানে দুখীয়া মানুহ ইয়াত বহিছোঁ, আমি সিহঁতৰ লগত অপৰাধী কৰিব নোৱাৰোঁ আৰু আমাকো কৰা নাই। এতিয়া আমি ইমান গম আমি পাব্লিক দুখীয়া মানুহ গম নাপাম। যদি আৰু চৰকাৰৰ যদি হয় এতিয়া বৰ্তমান কৰিছে এইটো সীমানা এটা বান্ধি পিনে ৰাখি দিলে আমি পাব্লিকটো ভাল পাম। ইয়াতে গাহৰি ফাৰ্ম আৰু ব্ৰইলাৰ ফাৰ্ম আৰু ফিচাৰী বনাব। কোনে বনাইছে এইটো? এইটো আমাৰ নাগালেণ্ড চৰকাৰৰ পৰা। নাগালেণ্ড চৰকাৰৰ পৰা বনাইছে। এইটো পাৰ্মিশ্যনটো লৈছে কাৰোবাৰ? হয়, নিজৰ জেগা আছে আৰু কেনেকৈ পাৰ্মিশ্যন ল'ব না। এইটো নিজৰ জেগা আছে আপোনালোকৰ? আমাৰ নিজৰ খেতি আছে, এইটো নিজৰ খেতি আছে। এইটো কিমান দিনৰ পৰা কৰি আছে আপোনালোকে? কিমান দিনৰ পৰা কৰি আছে? আমি তেনেকুৱাতো 2013 পৰা আমি ইয়াতে পইলা পাম্পু লগাইছিলে ইয়াতে। পাম্পু প্ৰজেক্ট কৰিছে, তাৰপিছতে পিএমএলে পাম্পুটো নলোৱাৰ কাৰণে আমি পাম্পু হটাই আজি আমি গাহৰি ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম আৰু ফিচাৰী, এইটো আমাৰ মেইন এইটো মালিকটো আমাৰ নিজৰ মানে প্ৰেজেণ্ট মিনিষ্টাৰ হয়। কি নাম আছে? তাতো আমাৰ চিঙাং হ'ব, চিঙাং পুনিয়া 42। এইটো কোনটো লগা মিনিষ্টাৰ আছে? এইটো আমাৰ 42 কাৰ্টুন বাক্সিং। এইটো এইটো কি কৰিব ইয়াতে আহি পিনে তেওঁলোকে? এইটো মানে চৰকাৰী হ'ব নে এইটো প্ৰাইভেট হ'ব? এইটো আমি শুনা মতে পাইখানে কোৱা মতেতো চেণ্ট্ৰেল স্কিম বুলি শুনিছোঁ। চেণ্ট্ৰেল স্কিম এইটো ডিছপুটেড এৰিয়া থাকিছে না, এইটো বিবাদমান এলেকা থাকিছে। ইয়াতো আপুনি অকলে নিৰ্ধাৰণ কৰিব নাপাৰিবতো। এইটো কি নিচিনা কৰিছে? পুৰা ডিভাইড কৰিছে এইটো আছাম আৰু নাগালেণ্ড। মানে এতিয়া আমি ইয়াতে খান্দিছে না, আমিও এটা মানে খেতি কৰা হিচাপে হয়। এতিয়া চাবি আমি আছাম আৰু আমাৰ নাগালেণ্ড আমি এতিয়া বৰ্ডাৰতে আছে, আমি চবেই হয়, এইটো বৰ্ডাৰতে খান্দিবলৈতো বৰ্ডাৰতে নাপাৰিব আছে। না। তো এতিয়া এইটো প্ৰজেক্ট এটা হ'ল না, এইটো চাহো প্ৰজেক্ট এটা হয়। তো খেতি কৰাটো আলাগ আৰু মাইনিং কৰাটো আলাগ। খেতি কৰা আলাগ আৰু মাইনিং কৰাটো আলাগ। নাই এইটো খেতি এইটো চাহৰ লগতো চবচে হাইষ্ট কেপাচিটিটো চাহাই আছে। চাহাতে ইয়াতে 80 চাল একবাৰ লগালে খায় না। মানে এইটো আছাম মানুহ খেতি কৰিব, আপুনি খান ইয়াতে কৰিব এনেকা? নাই, নিজৰ জেগাতে নিজে কি কাৰবাৰ কৰিব নিজৰ ইচ্ছাৰ পৰা কৰিছে না। এইটো বিমতমান এলেকা থাকিছে। জামিনটো আমি কৰা নাই, আমি নিজৰ জেগাতে আমি কৰি আছে না।